প্ৰথমতে এই মাৰ্কছকেইটা চোৱা মেট্ৰিকৰ ক্লাছ 10ৰ ইংলিছত 30 ঠিক আছে। তাৰপিছতে ইয়াত চোৱা তোমালোকৰ হাই ছেকেণ্ডেৰীত ইংলিছ অল্টি 70 to 80 ঠিক আছে। তাৰপিছত গ্ৰেজুৱেশ্যনত তোমালোকৰ চোৱা এনভাইৰমেণ্টেল টপিক্স লৈ ইংলিছতে প্ৰজেক্ট গ্ৰুপ দিয়া আছিলে কিমান আছে ডেট মিনছ মানে কি তোমালোকে পিছফালে দেখাই আছোঁ এইটো চোৱা এভাৰেজ গুড ভেৰি গুড এক্সেলেণ্ট মানে হৈছে আউটষ্টেণ্ডিং ঠিক আছে। তো ভিডিঅ' ৰাতিত শ্বুট কৰি আছোঁ চ' বেছি চাউণ্ড নকৰোঁ ঠিক আছে। চ' যদি তোমালোকে মেট্ৰিকত কম মাৰ্ক পাইছিলা ঠিক আছে আৰু এইচএছত ধৰি লোৱা তোমালোকে 70 80 90 পাব বিচাৰা তেন্তে মোৰ এই ষ্ট্ৰেটেজিখন ফ'ল' কৰিব পৰা ঠিক আছে। যিহেতু তোমালোকৰ হাই ছেকেণ্ডেৰীত ইংলিছ ক'ৰ ছাবজেক্ট হয়, ক'ৰ ছাবজেক্ট মানে কম্পালচাৰী ছাবজেক্ট বুলি ক'ব পাৰি, যিহেতু পাছ কৰিবই লাগে। তো সেই ক্ষেত্ৰত তোমালোকৰ ভাল নম্বৰ পোৱাটো অতি প্ৰয়োজন হৈ যায়। সেইকাৰণে তোমালোকে কেনেকৈ পাম, কি কৰিলে কি হ'ব, বেছি চিন্তা কৰিব নালাগে। মই তোমালোকৰ কাৰণে এইটো ভাল এটা পদক্ষেপ লৈছোঁ আৰু এতিয়াৰ পৰা যাতে ইংলিছৰ লেঠা খতম হয়। আৰু বহুত আমাৰ অসমীয়া মাধ্যমৰ ল'ৰা ছোৱালীয়ে ইংলিছ যিহেতু বহুত বেয়া পায় আৰু ভাল মাৰ্ক পাবৰ কাৰণে বহুত কষ্ট কৰে। সেইকাৰণে মই ভাবিছোঁ তেওঁলোকৰ কাৰণে কিবা এটা হেল্প কৰাটো মোৰো কৰ্তব্য যেন। সেইকাৰণে তোমালোকক ইমান বেছি টেনশ্যন ল'ব নালাগে। তোমালোকে যদি 0 পাইছিলা, 20 পাইছা, 30 পাইছা, মোৰ ষ্ট্ৰেটেজিখন ফ'ল' কৰি যিহেতু মই নিজে দেখালোঁ এতিয়া যে মই মেট্ৰিকত নিজে 30 পোৱা, তাৰপিছতে হাই ছেকেণ্ডেৰীত 70 to 80 পাবলৈ সক্ষম হৈছিলোঁ আৰু ইভেন গ্ৰেজুৱেশ্যনতো প্ৰজেক্ট ৱৰ্ক ইংলিছত আউটষ্টেণ্ডিং পাইছোঁ ঠিক আছে, ইংলিছতে লিখি। সেইকাৰণে তোমালোকক কিছুমান টিপছ ট্ৰিক্স বা ষ্ট্ৰেটেজি বা গাইডেঞ্চ বুলি ক'ব পাৰি, এইখিনি তোমালোকে আঁকোৱালি ল'লেই হ'ল ঠিক আছে। বহুতে কি কৰে আমাৰ ল'ৰা ছোৱালীয়ে মুখস্থ কৰি যায় আৰু কিছুমানে নকল এই ক্ষেত্ৰতে নিৰ্ভৰ হৈ থাকে আৰু ভাল মাৰ্ক কেতিয়াও নাপায় ঠিক আছে। তোমালোকে মুখস্থ কৰি বহুতে নোৱাৰে ঠিক আছে। কিছুমান টিপছ আৰু ট্ৰিক আছে, যেনেকৈ বুজি কনচেপচুৱেল ক্লাৰিটি মানে বুজি মেলি নিজেই বনাই লিখাটো মোৰ কাৰণে মই ভাবোঁ বেছি ভাল হয় ঠিক আছে, বেছি ভাল হয়। সেইকাৰণে তাৰ কাৰণে কি হয়, তাৰ কাৰণে প্ৰয়োজন হয় বাক্য গঠন কৰা, ফৰ্মেশ্যন অফ দ্য চেণ্টেঞ্চেছ। যদি তোমালোকে বাক্য গঠন কৰিব নোৱাৰা, নিজেই জানিলেও এইটো বহীত লিখিবলৈ মানে বহুত কষ্ট হয় ঠিক আছে, বহুত কষ্ট হয়। চ' আনলেছ ইউ ছোৱালী কি কৰে, বহুতে ভাল মাৰ্ক পাবলৈ চেষ্টা কৰে আৰু বহুতে মুখস্থ কৰি যায়। চোৱা মুখস্থ কৰি কিমান মুখস্থ কৰিম, ইমানখিনি আছে, মুখস্থ কৰাটো ইমান সম্ভৱ নহয় আৰু মাথাও ভেজাল হৈ যায় ঠিক আছে। সেইকাৰণে কিছুমান গাইডেঞ্চ তোমালোকক লাগে, প্ৰয়োজন হৈ যায়, টিপছ আৰু ট্ৰিক্স লাগে ঠিক আছে। তোমালোকক সেইকাৰণে মোৰ যোনটো ষ্ট্ৰেটেজি আছিলে, মই কেনেকৈ 30ৰ পৰা নিজকে 80 ইভেন আউটষ্টেণ্ডিং কৰিবলৈ সক্ষম হৈছিলোঁ, তোমালোকৰ মাজত শ্বেয়াৰ কৰিম আৰু মই আশাবাদী যে তোমালোকেও আঁকোৱালি ল'বা বুলি ঠিক আছে। তো তোমালোকে মুখস্থৰ ক্ষেত্ৰত কেতিয়াও নাযাবা ঠিক আছে। কিছুমানখিনি বস্তু আমাক মনত উই হেভ টু ৰিমেম্বাৰ চাৰ্টেইন ভোকাবুলাৰিজ, দ্যাট ইজ অ'কে, উই হেভ টু লাৰ্ণ বাই হাৰ্ট, মুখস্থ কৰিব লাগে। কিন্তু ফৰ্মেশ্যন অফ চেণ্টেঞ্চেছ অতি প্ৰয়োজন হৈ যায়, নিজেই বনাই লিখাটো অতি প্ৰয়োজন যদি তোমালোকে ভাল মাৰ্ক উঠাব পাৰা ঠিক আছে। কেনেকৈ কি কৰিব পাৰি, কি কৰিলে কি হয়, মই তোমালোকক শিকাই যাম ঠিক আছে। চ' ষ্ট্ৰেটেজি হ'ল তোমালোকক ফাৰ্ষ্ট অফ অল গ্ৰামাৰ আৰু কিছুমান ভোকাবুলাৰিজটো জানিব লাগিবই। চ' মোৰ ফাৰ্ষ্ট পদক্ষেপ হ'ব যে তোমালোকক গ্ৰামাৰটো কিদৰে ক্লিয়াৰ কৰিব পাৰোঁ। চ' মই ভাবিছোঁ অতি কম সময়ৰ ভিতৰতে তোমালোকৰ গ্ৰামাৰ আৰু কিছুমান ভোকাবুলাৰিজ শিকাই যাম, যাতে তোমালোকে অনাগত দিনত যিকোনো পৰীক্ষা লিখা সফল হ'ব পাৰা বা ভাল নম্বৰ উঠাব পাৰা। সেয়ে মোৰ এইমছ ঠিক আছে। চ' যিহেতু মই 19ত গ্ৰেজুৱেশ্যন শেষ কৰি মেলি শিক্ষকতাই কৰি আছোঁ ঠিক আছে, শিক্ষকতাই কৰি আছোঁ। বহুতে মোৰ আণ্ডাৰত পঢ়ি মেলি ভাল নম্বৰ পাবলৈ সক্ষম হৈছিলে, যিয়ে 20 30 40 ইভেন পোৱাকেইজনে 80 90 পাবলৈ সক্ষম হৈছে ঠিক আছে। চ' মোৰ 5-6 বছৰৰ যি অভিজ্ঞতা, মই ভাবোঁ যে তোমালোকৰ কাৰণে অতি সহজ সৰলকৈ দিব পাৰিম বুলি ঠিক আছে। আৰু মই অনলাইন এই পদক্ষেপ লোৱাটো কাৰণ বহুতে টিউশ্যন ফিৰ কাৰণেও বহুত প্ৰব্লেম হৈ যায়, সেইটো দিব নোৱাৰে। 500-600 ইভেন গাঁৱত থকা ল'ৰা ছোৱালীকেইজনৰ কাৰণে বহুত পাবলৈ সিহঁতৰ কাৰণে বহুত প্ৰব্লেম হৈ যায় ঠিক আছে। সেইকাৰণে মই ভাবিছোঁ ক'বলৈ গ'লে বিনামূলীয়াই বা কম মূল্যৰ ভিতৰতে মই তোমালোকক যিমান যি জানো শিকাই গৈ থাকিম ঠিক আছে। অ'কে, তো এতিয়া কথা হ'ল তোমালোকক শিকাবৰ কাৰণে মইতো সদায় বহীত লিখি মেলি আকৌ বুজোৱাটো অলপ প্ৰব্লেম হৈ যায়, যিহেতু আজি টেকনিকেলি বহুতখিনি ইম্প্ৰুভ হৈছে, ডেভেলপ হৈছে। চ' ৱাই নট শুড উই এডপ্ট দ্য নিউ টেকন'লজি টু টিচ ইউ ঠিক আছে। চ' তোমালোকৰ কাৰণে মই ভাবিছোঁ, মই দেখাই দিব বিচাৰোঁ, মোৰ হাতত আছে বৰ্তমান ঠিক আছে মাইক আৰু ৰেকৰ্ডিং ডিভাইচেছ আৰু জুবিন দাৰ লগতে আৰু আছে লেপটপ আৰু মনিটৰ এখন আছে ঠিক আছে। তো এতিয়া প্ৰয়োজন হৈ আছে মাত্ৰ স্ক্ৰীণ ৰেকৰ্ডাৰ আৰু পেনটেপ এখনত প্ৰয়োজন হৈ আছে। তো মই ভাবিছিলোঁ যদি যিমানজনে জইন কৰিব বিচাৰা মোৰ এই চেনেলত বা ছাপোৰ্ট কৰিব বিচাৰা ঠিক আছে, ভালদৰে যাতে আমি ক্লাছকেইখন আগুৱাই লৈ যাওঁ, এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত মই এখন গুগল ফৰ্ম এখন দিম ঠিক আছে। গুগল ফৰ্ম, তাতে যিজনে পাৰা ঠিক আছে, বাধ্যতামূলক নহয়, যিজনে পাৰা 10 20 যিকোনো নহওক ঠিক আছে, তোমালোকে
ডনেশ্যন হিচাপে বা এইটো ক্লাছ ষ্টাৰ্ট কৰিবৰ কাৰণে ছাপোৰ্ট দিবৰ কাৰণে তোমালোকে চেণ্ড কৰিব পাৰা, ঠিক আছে। ইমান বাধ্যতামূলক নহয়, কেনেকৈ কি কৰিব পাৰি মই আন এখন ভিডিঅ' চেনেলত দি দিম, ঠিক আছে। তোমালোকে চাই মেলি দিব পাৰা, ঠিক আছে। যদি বাধ্যতামূলক নহয়, কাৰণ এইটো কৰিলে মানে এইটো অলপ বেলেগ টাইপৰ হৈ যাব, সেইকাৰণে যিজনে পাৰা, ঠিক আছে, 5, 10, 15, 20 যিমান যি পাৰা, যাতে আমি পেন টাইম আৰু স্ক্ৰীণ ৰেকৰ্ডাৰখন ল'ব পাৰোঁ আৰু তোমালোকৰ কাৰণে এই ক্লাছকেইখন আগুৱাই লৈ যাব পাৰোঁ, ঠিক আছে। চ' ইমানেই আছিল, আৰু আশা কৰোঁ তোমালোকে ছাপোৰ্ট কৰিবা আৰু এই ক্লাছকেইখন আৰম্ভ কৰিবলৈ আমি অতি সোনকালে ষ্টেপছ ল'ব পাৰোঁ, ঠিক আছে। অ'কে, থেংক ইউ।